পথ নে পুখুৰী ধৰিবকে নোৱাৰি ৰাজ্যৰ ভিন্ন স্থানত ৰাইজৰ দুৰ্দশা বিপৰ্যয়ৰ একেই ছবি কান্ধত চাইকেল লৈ আহিব লগা হয় খোজ কঢ়াটোতো দূৰৰে কথা চৰকাৰৰ নিৰন্তৰ উন্নয়ন বিকাশৰ শ্লোগানৰ বিপৰীতে এই দৃশ্য সাধাৰণ ৰাইজৰ অন্তহীন দুৰৱস্থাৰ যাতায়াতৰ নামত নাই কোনো সুচল পথ পথৰ নামত আছে মাথো বোকা পানীৰে ভৰা পুখুৰী সদৃশ বৃহৎ গাঁত বোকা পানী ফালিৰ মৰণত শৰণ দি এইদৰে চলিছে যাতায়াত দৈনিক এই বাৰিষা কালত বিশেষভাৱে ঘটনা সংঘটিত হৈ আহিছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক ইয়াত পাৰ হৈ যাব নোৱাৰে চাইকেল লৈ আহে পৰে কেতিয়াবা বাইক লৈ আহি পেলাই ইয়াত চাওক একেবাৰে গাঁত হৈছে এই দৃশ্য ৰঙাপৰাৰ মিছামাৰী গৰুবন্ধা সংযোগী পথৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যস্ত এই পথটোৰ বৰ্তমানৰ অৱস্থা এয়া সামান্য এজাক বৰষুণতেই বোকা পানীৰে এই ৰূপ লয় পথটোৱে পথতেই পানী জমা থাকি কেইবাদিনলৈকে জীয়াতু ভোগাই ৰাইজক ছাত্ৰ ছাত্ৰীসকলেও বিপদজনকভাৱে পুখুৰী সদৃশ পথেৰে কৰিবলগীয়া হৈছে যাতায়াত বৰ্তমানৰ বিধায়কগৰাকীয়ে হওক নাইবা আমাৰ ইয়াত থকা যি আমাৰ পঞ্চায়ত লোকেল বডি তেওঁলোকে ইয়াত খুব ভালদৰে ইয়াত চিন্তা চৰ্চা কৰি পেলাই এই পথছোৱা সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে ৰাইজৰ সমস্যা দুৰ্দশাই এইদৰেই ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে বাঢ়িছে বিপদৰ আশংকাও কিন্তু ইমানৰ পাছতো নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ ৰজাঘৰীয়া যাৰ ফলত দিনৰ পাছত দিন ধৰি জমৰ যাতনা ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে আমি সিহঁতে ভোট বিচাৰে তেতিয়া কয় আমি আমাক জিকাই দিয়ক আমি ভোট দি ৰাস্তাটো বনাই দিম আমি কিমানবাৰ দি আছো মই ল'ৰাৰ পৰা এতিয়া বুঢ়া হৈ গ'ল মই মৰাৰ ওপৰতে বুঢ়া হৈ গ'ল এতিয়াও ৰাস্তাই নাই মানে ৰাস্তা কাটি যাওয়াটো উচিত চাইকেল বাইক এনেকা চলাব নোৱাৰা এনেকা অৱস্থা হৈ গৈছে একেই অৱস্থা এয়া পৰ্বতজোৰাৰ মুলানডুবি ফুলজোৰা সংযোগী পথৰ এই দুৰৱস্থাৰ বাবেই এই পথেৰে নাহে এম্বুলেন্সো যাৰ বাবে 5 কিলোমিটাৰ পৰ্যন্ত দূৰত্ব ঠেলাৰে কঢ়িয়াইহে নিবলগীয়া হয় ৰোগীক চৰকাৰ আহিছে আৰু গৈছে কিন্তু এই অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰহে অন্ত কাহানিও নহয় যাতায়াতৰ দুৰৱস্থাৰ বাবেই স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি সকলো লোকেই ভুগিছে নৰক যন্ত্ৰণা এনেকা মই জমৰ যাতনা পাইছো আজিৰ দিনতো যে আজি ৰাস্তা পদূলি গোটেইখন অঞ্চলত আমি চাব গ'লে চাৰিওফালে উন্নয়ন কিন্তু আমি দেখা পালো ইমান পুৰণা গাঁও এখন আজিলৈকে সেই সত্য যুগৰ নিচিনাই হৈ আছে ফেকনেছ মানুহবিলাক লৈ আহিব লগা হয় তেনে এই জলতো আমি পাৰ কৰিব নোৱাৰে তেতিয়া যে সময়ত আমি এইটা পাৰ কৰিব বিচাৰে সিহঁতৰ পানীৰ কাৰণ পাৰ হ'ব নোৱাৰে যে ফেকনেছবিলাক ইয়াতে ফেকনেছ হয় কেতিয়াবা ফেকনেছ হয় মা পোৱালি এতিয়া মৰি যায় ইফালে এই দৃশ্য দুধনৈৰ কৃষ্ণাই নেপালী খুঁটিৰ পৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ চাওক এজাক বৰষুণতেই কি ৰূপ লৈছে গড়কাপ্তানী পথছোৱাই কেৱল যাতায়াতৰ সমস্যাই নহয় পথৰ এই দুৰৱস্থাৰ ফলত বহু সময়ত সংঘটিত হৈছে দুৰ্ঘটনাও কিন্তু পথছোৱা মেৰামতিৰ নামত অদ্যাপি কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ 2 বছৰৰ পৰাই আমাৰ এই ৰাস্তাটো এনেকুৱা হৈ আছে আৰু বাৰংবাৰ আমি জিলা প্ৰশাসন তথা বিধায়ক সকলক অৱগত কৰাৰ পিছতো এই পথছোৱাৰ কাম আজিলৈকে নহলে ইয়াতে স্কুলীয়া ছাত্ৰ ছাত্ৰী মানে তিনিচকীয়া বাহন যিটো আমাৰ পিলপিলি বুলি কওঁ পিলপিলি ইয়াতে পাল্টি হ'ল যিখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰী অসুবিধা হৈছে এইটো আমাৰ কৃষ্ণাইৰ পৰা মনৈ মেইন ৰোড এটা মানে এটা পুখুৰী হৈ মানে নদী হৈ আছে পথৰ মাজতেই প্ৰকাণ্ড গাঁতেৰে এয়া চিপাজাৰৰ বানেইকুচি পাথৰীঘাট সংযোগী পথৰো একেই দুৰৱস্থা প্ৰায় 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা পুনৰ নিৰ্মাণৰ এবছৰৰ পাছতেই এইদৰেই জহি খহি গ'ল যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগিছে যদিও কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি বছৰ 5 বছৰ ৰিপেয়াৰিঙৰ নামত প্ৰতি বছৰ পইচা আহে কিন্তু আজিলৈকে এটা শিলো পেলোৱা নাই এই ৰিপেয়াৰিঙৰ নামত প্ৰথম বছৰ 4 লাখ নেক্সট ক্ৰমে আজি 16 লাখ টকা কিবাখিনি টকা ৰিপেয়াৰিঙৰ নামত ধন আদায় হৈছে কিন্তু আপোনালোকে দেখিছে এই ৰাস্তাটো আজিলৈ এটা শিল নাই ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ